যোৰহাটত আজি জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলা আৰু সমজিলা সমূহতো এই শ্ৰদ্ধাঞ্জলি পৰ্ব লোৱা দেখা পোৱা গৈছে। নাজিৰা সমজিলা অন্তৰ্গত গড়ালি যুৱ সমাজ নাজিৰাৰ হৈ হাৰ্থৰব জুবিন গাৰ্গলৈ সৰ্বধৰ্মীয় দোৱা অথবা প্ৰাৰ্থনা জনোৱা হয়, যাতে প্ৰাণৰ শিল্পী জুবিনৰ আত্মাই চিৰশান্তি লাভ কৰে, য'ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু এই প্ৰাৰ্থনাত ভাগ ললে নানাজন জুবিন গাৰ্গৰ অনুৰাগীয়ে। এই শ্ৰদ্ধাঞ্জলি পৰ্বৰ লগত সংগতি ৰাখি ইয়াৰ আমঠুগৰাকীয়ে কৈ যোৱা তথা তেওঁ ভাল পোৱা এটি নাহৰৰ পুলিও গড় আলি তিনিআলিত উপস্থিত গুণমুগ্ধই ৰোপণ কৰে। লগতে জুবিনদাৰ সোঁৱৰণিত ৰোপণ কৰা নাহৰৰ পুলিটো সংৰক্ষণ কৰাৰ বাবে গড়ালি যুৱ সমাজে পুলিটোৰ কাষত চাৰিবেৰা দিয়াও পৰিলক্ষিত হয়। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ, N8 অসম। নমস্কাৰ, আমি গড়ালি যুৱ সমাজে আমাৰ সকলোৱে হিয়াৰ আমঠু জুবিনদাৰ স্মৃতিত তেখেতৰ প্ৰিয় নাহৰ পুলি এতিয়া আজি ইয়াত ৰোপণ কৰিছোঁ। আৰু তেখেতে কৈছিলে যে য'ত নাহৰ থাকিব তাত তেখেত থাকিব, গতিকে আমি তেখেতক কৰি আমাৰ সকলোৱে হৈ তেখেতলৈ এটি নাহৰ পুলি আমাৰ যিটো গড়ালি তিনিআলি আছে তিনিআলিটোতে ৰোৱা হৈছে। আৰু তেখেতৰ আত্মাৰ সৎগতিৰ কাৰণে এখন সৰ্বধৰ্মীয় দোৱা আৰু যি কয় তেনেকুৱা এটা অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। আৰু আমি সকলোৱে এটাই বিচাৰোঁ, তেওঁ য'ত আছে কুশলে থাকক আৰু তেওঁৰ আত্মাৰ সৎগতি কামনা কৰিছোঁ। ধন্যবাদ।